হেল্ল' গাইজ স্বাগতম। আজি মই ভাবি আছোঁ কি বনাওঁ, বলক ফ্ৰিজটোকে খুলি চাওঁ। ফ্ৰিজটো খুলি কি দেখিছোঁ, আৰে কণী পৰি আছে। ভাবিলোঁ কণীখিনি বেয়া হোৱাতকৈ বনাই লোৱাই ভাল হ'ব। তাৰপিছত মই ল'লোঁ 4টা কণী। তাৰপিছত ল'ব আলু, জলকীয়া, পিঁয়াজ। এতিয়া বলক তাৰপিছত গুচাই ল'ব। নেক্সট আমি কি কৰিম, প্ৰেছাৰ কুকাৰত আলু আৰু কণী বইল কৰিম। 2 চিটি মৰাৰ পিছত গেছটো অফ কৰি দিব। কণীকেইটা বইল হৈ গ'ল। তাৰপিছত গুচাই ল'লোঁ। কণীকেইটাত হালধি নিমখ সানি ধুনীয়াকৈ মাছাজ কৰিব। কেৰাহীত তেল দি মেলি চাব, তেলখিনি গৰম হৈ যোৱাৰ পিছত কণীকেইটা দি দিব। তাৰপিছত গল্ডেন ফ্ৰাই হৈ নোযোৱালৈকে ভাজি থাকিব। তাৰপিছত সেইখন কেৰাহীতে পিঁয়াজ আৰু জলকীয়া দি দিব। পিঁয়াজ আৰু জলকীয়াখিনি গল্ডেন ফ্ৰাই কৰিব। তাৰপিছত দিব নহৰু, আদা, তাৰপিছত দিব নিমখ, হালধি, গুড়ি জলকীয়া, জিৰা পাউডাৰ। তাৰপিছত মছলাখিনি কেৰাহীত দি মেলি ওপৰৰ পৰা পানী দি দিব। পানী দিয়াৰ পিছত ভাজি থাকিব যেতিয়ালৈকে পানীখিনি শুকাই নাযায়। মছলাখিনি ভাজি হৈ যোৱাৰ পিছত দিব বইল আলু। আলুখিনি ভালদৰে ভাজি আলুখিনিত দিব পানী। পানীখিনি বইল হৈ যোৱাৰ পিছত দিব কণী। তাৰপিছত দিব ধনিয়াৰ পাত। এয়া মোৰ আন্দা কাৰী ৰেডি হৈ গ'ল।